ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত যিকেইটা MCQ আহিছিল গোটেইকেইটা MCQ আজি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। আজিৰ পৰা তোমালোকে প্ৰত্যেক দিনাই দুটাকৈ প্ৰি ফাইনেল এক্সামৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ আমি আলোচনা কৰিম, যিবোৰ MCQ আছে। গতিকে আজি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? তো এইটো হ'ব জাৰণৰ ফলত। তাৰমানে যেতিয়া কোনো এটা বস্তুৰ লগত অক্সিজেন যোগ হয় তেতিয়া তাক জাৰণ বুলি কোৱা হয়, আৰু খাদ্যবস্তুৰ লগত অক্সিজেন যোগ হ'লে সেইটো খাদ্যবস্তু দুৰ্গন্ধ হয়। 2 নম্বৰ, কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল। ইয়াতে অশুদ্ধ পৰ্যবেক্ষণ কোনটো হয়? ইয়াতে চোৱা, অশুদ্ধ বুলি কৈছে যেতিয়া কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি উৎপন্ন হয়? কেলছিয়াম অক্সাইড উৎপন্ন হয়, আৰু এইটো এটা কি হয়? তাপবৰ্জী বিক্ৰিয়া হয়। তো ইয়াৰে শুদ্ধ উত্তৰ যিটো ভুল সেইটো হৈছে কি, এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া আৰু কি হয়? কেলছিয়াম অক্সাইড উৎপন্ন হয়। এই দুটা হৈছে ভুল, আৰু 2 নম্বৰ আৰু 4 নম্বৰ যিটো অপশ্যন আছে এই দুটা অপশ্যন শুদ্ধ। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো। 3 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ? এইটো হৈছে পাকস্থলীৰ ৰস। পাকস্থলীৰ ৰস মানে কি? পাকস্থলীত কি থাকে? হাইড্ৰক্লৰিক এচিড থাকে, আৰু হাইড্ৰক্লৰিকটো হৈছে এটা এচিড, অৰ্থাৎ আম্লিক প্ৰকৃতিৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে, এটা দ্ৰৱৰ pH-ৰ মান 3 পৰা 4 লৈ পৰিৱৰ্তিত হ'ল, তেন্তে দ্ৰৱটো কি হ'ব? আমি সকলোৱে জানো, যেতিয়া কোনো এটা দ্ৰৱৰ মান 7তকৈ কম হয়, 7তকৈ কম হ'লে সেই দ্ৰৱটো আম্লিক হয়, আৰু যদি 7তকৈ বেছি হয় তেতিয়াহ'লে সেই দ্ৰৱটো ক্ষাৰকীয় হয়। তো ইয়াতে যি দুটা তোমাৰ pH-ৰ মান দিয়া আছে 3 আৰু 4, তো এই দুয়োটা 7তকৈ কম হয়, গতিকে দ্ৰৱটো কি হ'ব? এইটো কম আম্লিক হ'ব। 5 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুই অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰা ধাতুটোৰ নাম হৈছে ছ'ডিয়াম। আৰু এটা কথা মনত ৰাখিবা, ছ'ডিয়াম ধাতুটোক কেৰাচিন তেলত ডুবাই ৰখা হয়, কাৰণ ইমানেই সক্ৰিয় যে বায়ুত থকা অক্সিজেন বা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে। সেইকাৰণে ছ'ডিয়াম ধাতুটোক কেৰাচিন তেলত ডুবাই ৰখা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি লোৱা। তো ইয়াতে বৰণ হৈছে ধাতুকল্প। 7 নম্বৰ প্ৰশ্ন, আয়নীয় যৌগ পটাছিয়াম অক্সাইড গঠন হওঁতে পটাছিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ এটা পৰমাণুলৈ ত্যাগ কৰে। ইয়াতে প্ৰতিটো পটাছিয়ামে কৈছে, আমি সকলোৱে জানো যে পটাছিয়ামৰ যোজ্যতা হৈছে 1, গতিকে প্ৰতিটোৱে পটাছিয়ামে অক্সিজেনক এটা এটাকৈ অক্সিজেন দিব। যদি ইয়াতে সুধিলেও হয় যে পটাছিয়ামে মুঠ কেইটা দিয়ে, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো 2 হ'লে হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে, জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইডৰ দৰে ধাতৱ এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ধাতৱ অক্সাইডবোৰৰ প্ৰকৃতি কেনেকুৱা হ'ব? আমি জানো যে যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তেনেকুৱা ধৰণৰ এচিডবোৰক কোৱা হয় উভধৰ্মী অক্সাইড। গতিকে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ, অৰ্থাৎ উভধৰ্মী অক্সাইড। 9 নম্বৰ প্ৰশ্নটো হৈছে, 4টা কাৰ্বনৰ যৌগ বিউটাননত, ইয়াতে চোৱা লাষ্টত কি যোগ হৈছে? অন যোগ হৈছে, বিউটানন, লাষ্টত অন আহিছে। তো লাষ্টত যদি অন আহে তেতিয়াহ'লে সেইটো কি হয়? কিটন হয়। যদি এল আহে তেতিয়াহ'লে এলডিহাইড হ'ব। যদি লাষ্টত হল আহে, যেনেকুৱা মিথানল বা অল আহে, যেনে তাৰপিছত তোমাৰ প্ৰপানল, তেতিয়াহ'লে সেইটো কি হয়? এলকহল হয়। 10 নম্বৰ কুৱেশ্যনটো হৈছে, সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় কোনটো? আমি জানো যে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে প্ৰতিটো সমগণীয় যিটো শ্ৰেণী থাকে সেই শ্ৰেণী থকা হাইড্ৰজেন আৰু কাৰ্বনৰ যিটো পাৰ্থক্য, সেইটো এটা কাৰ্বনৰ পাৰ্থক্য থাকে আৰু দুটা হাইড্ৰজেনৰ পাৰ্থক্য থাকে। তো ইয়াতে যিকেইটা যৌগ দিয়া আছে এই যৌগবোৰৰ ভিতৰত এইটো হৈছে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়। বাকী তোমাৰ মিথেন, ইথেন আৰু প্ৰপেন, এই তিনিওটা কি হয়? সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হয়। কিন্তু এইটো হৈছে বিউটিনটো কি নহয়? এই সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়।
11 নম্বৰ প্ৰশ্নটো আছে তলৰ কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন আমি সকলোৱে জানো যে সংপৃক্ত হাইড্ৰকাৰ্বন সেইবোৰক কোৱা হয় যিবোৰত মাত্ৰ এটা বন্ধনী থাকে আৰু যিবোৰত দুটা বা তিনিটা বন্ধনী থাকে সেইবোৰক অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় তো ইয়াৰ যিটো 2 নম্বৰ আৰু 4 নম্বৰ আছে সেই 2 আৰু 4 নম্বৰত কি আছে তিনিটা আৰু দুটা বন্ধনী আছে গতিকে এই দুটা হ'ব অসংপৃক্ত হাইড্ৰকাৰ্বন গতিকে এর শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 2 আৰু 4 12 নম্বৰ প্ৰশ্নটো হৈছে সাৱনিভৱন বিক্ৰিয়া অধ্যয়ন কৰোঁতে ছাত্ৰ এজনে নীলা লিটমাছটো কি কৰিছে ৰঙা লিটমাছ ব্যৱহাৰ কৰি চাৰিয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে এই পৰ্যবেক্ষণ কৰা যেটো শুদ্ধ যেটো অবজাৰভেশ্যন মানে শুদ্ধ পৰ্যবেক্ষণটো কি হ'ব এটো বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় হয় তো মনত ৰাখিবা সাৱনিভৱন বিক্ৰিয়াটো যেটো মিশ্ৰণ থাকে সেই মিশ্ৰণটো কি হয় ক্ষাৰকীয় হয় 13 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মৌললৈ অষ্টসূত্ৰ প্ৰযোজ্য আছিল তো এটো ক্যালসিয়ামলৈ অষ্টসূত্ৰটো প্ৰযোজ্য আছিল 14 নম্বৰ প্ৰশ্নটো হৈছে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন মৌলক এটা ডবৰিনৰ ট্ৰাইড গঠন কৰে যদি ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 ইউনিট আৰু আয়োডিনৰ পাৰমাণৱিক ভৰ 26.9 ইউনিট হয় তেন্তে ব্ৰোমিনৰ পাৰমাণৱিক ভৰ কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ডবৰিনৰ ট্ৰাইড মানে জানে ডবৰিনৰ ট্ৰাইড মানে হৈছে তিনিটা মৌলক যদি সিহঁতৰ আমি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাও তেতিয়া হলে মাজৰ যেটো পাৰমাণৱিক ভৰ থাকে মৌলৰ পাৰমাণৱিক ভৰ থাকে সেই মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ সমান হয় অৰ্থাৎ এটো যদি আমি ওলাবলৈ যাও তেতিয়া হলে আমি কি কৰিম যেটো ক্লোৰিন আছে ক্লোৰিন আৰু আয়োডিন যেটো আছে এটোৰ ভৰ আমি যোগ কৰি 2 ৰে হৰণ কৰি দিম 2 ৰে হৰণ কৰি দিলে কিমান পাম এটো 81.2 পাম গতিকে 81.2 এ হৈছে ব্ৰোমিনৰ পাৰমাণৱিক ভৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 15 নম্বৰ কোৱেশ্চনটো হৈছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা কি কোষীয় মুদ্ৰাক এটিপি বুলি কোৱা হয় অৰ্থাৎ এডিনোসিন ট্ৰাইফসফেট সম্পূৰ্ণ নামটো মনত ৰাখিবা 16 নম্বৰ প্ৰশ্নটো তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় তো অক্সিজেন তেজত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় 17 নম্বৰ প্ৰশ্ন যদি লালটি এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব আমি জানো যে লালটি এমাইলেজৰ কাম হৈছে খাদ্যবস্তু থকা শ্বেতসাৰখিনি খৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰা এতিয়া যদি লালটি এমাইলেজ নাথাকে তেতিয়া হলে কি হ'ব যেটো শ্বেতসাৰ ভাঙি শ্ৰেণীলৈ পৰিণত হোৱা যেটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো নহব গতিকে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 18 নম্বৰ প্ৰশ্ন হৈছে পৰাগধানীত কি পোৱা যায় পৰাগধানীত পৰাগৰেণু পোৱা যায় 19 নম্বৰ কোৱেশ্চন 19 নম্বৰ ইয়াতে এটা ম্যাচিং দিছে এটা যেটো বাৰ্ডিং আছে বাৰ্ডিং মানে মুকুলোদ্গম এটো মুকুলোদ্গম কিহত হয় এটো সদায় হাইড্ৰাত হয় আৰু ভেজিটেটিভ প্ৰপগেশ্যন মানে আংগিক বিস্তাৰণটো সদায় গোলাপ ফুলত হয় আৰু স্পোৰ ফৰ্মেশন মানে ৰেণু গঠনটো কি হয় ৰাইজোবাছত হয় তো গতিকে এটো এ নম্বৰটো শুদ্ধ উত্তৰ হ'ব 20 নম্বৰ কোৱেশ্চন যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কিহৰ কাৰণে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে অৰ্থাৎ এৰ বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 21 নম্বৰ কোৱেশ্চন উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হল উদ্ভিদত বৃদ্ধিৰোধক হৰমনটো কি হয় এপসাইচিক এসিড হয় উদ্ভিদৰ বৃদ্ধিৰোধক হৰমনটোক আমরা কি বুলি কওঁ এপসাইচিক এসিড যেটো অক্সিন আছে অক্সিনে কি কৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে ফুল ফল ধৰাৰ সময় নিৰ্ধাৰণ কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে মনত ৰাখিবা এই গুটেকিটা বহুত দৰকাৰী হয় এটো নাহিলেও বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন হ'ব পাৰে 22 নম্বৰ কোৱেশ্চন তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম কি ইনসুলিন বাকি কিটাও কৈ দিছো মনত ৰাখা এড্ৰিনালিন যেটো হৰমন আছে এটো এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন নিহৰণ কৰে যেটোৱে আমাৰ দেহত থকা আয়োডিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু যেটো টেস্টোস্টেৰন এটো অন্ডাশয় গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে নিহৰণ কৰে যাৰ কাম এটো আমি যৌন হৰমন বুলি কওঁ পুৰুষৰ যৌন হৰমন 23 নম্বৰ কোৱেশ্চন যেতিয়া আমি নীলা জীৱনৰ পাত স্পৰ্শ কৰো তেতিয়া হতে ভাস খাবলৈ ধৰে আৰু খাপ খায় গতিকে এই তথ্যবোৰ কেনেদৰে নীলা জীৱনৰ মাজেৰে তথ্যবোৰ সঞ্চাৰিত হয় এটো হৈছে বি নম্বৰটো শুদ্ধ উত্তৰ অৰ্থাৎ উদ্ভিদজীৱই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ স্থানান্তৰ কৰে 24 নম্বৰ কোৱেশ্চন এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণাবোৰ গতি কৰে এটো মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় সো এটো হৈছে সি নম্বৰটো শুদ্ধ উত্তৰ প্ৰথমতে ডেনড্ৰাইটে বাহিৰৰ পৰা
বাৰ্তাসমূহ গ্ৰহণ কৰে তাৰপিছত কোষদেহত যায় কোষদেহৰ পৰা একজনৰ মাজেৰে সাইনেপছৰ সহায়ত এটো কি কৰে একজনৰ প্ৰান্তীয় শাখালৈ গতি কৰে 25 নম্বৰ কোৱেশ্চনটো যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখা থাকে আৰু একে কাৰ্য সম্পন্ন কৰে একে কাৰ্য মানে কি সমবৃত্তিক অংগ আৰু যদি উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ হয় তেতিয়াহ'লে তেনেকুৱা অংগ সমসংস্থ অংগ বুলি কোৱা হয় 26 নম্বৰ কোৱেশ্চন তলৰ কোনটোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে তো পুৰুষৰ লিংগ হৈছে XY আৰু ছোৱালীৰ হ'ল XX 27 নম্বৰ এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিছে নিশ্চয়ক্তি বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদ আৰু এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰিছে আৰু সেই সংকৰণ পৰীক্ষাত যেটো প্ৰথম জনোৱা আছে বা প্ৰথম প্ৰজন্ম আছে হেতুত কেৱল ওখ উদ্ভিদে পাইছিল তো এটোৰ ৰিজন দিছে কি চোৱা চাপৰ উদ্ভিদবোৰ মৰি গ'ল এটোতো হ'ব নোৱাৰে কাৰণ যেটো মেণ্ডেলৰ যেটো এক সংকৰণ পৰীক্ষা আছিল এক সংকৰণ পৰীক্ষাত প্ৰথম আপত্তিজনিত কেৱল ওখ চৰিত্ৰসমূহ পোৱা গৈছিল কাৰণ ওখ চৰিত্ৰসমূহ প্ৰভাৱী চৰিত্ৰ আছিল আৰু চাপৰ চৰিত্ৰসমূহ অপ্ৰভাৱী চৰিত্ৰ আছিল তো গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব নিশ্চয়ক্তি শুদ্ধ হ'ব কিন্তু কাৰণটো কি হ'ব ভুল হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ নিশ্চয়ক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ 28 নম্বৰ কোৱেশ্চন এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত থিয় আৰু অসৎ প্ৰকৃতিৰ হয় তেতিয়াহ'লে দাপোনটো কি হ'ব উত্তল হ'ব 29 নম্বৰ কোৱেশ্চনটো এজন ছাত্ৰই উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব গঠন হোৱা লক্ষ্য কৰিছে যদি তেওঁ লক্ষ্যবস্তু নীলা ৰঙৰ অট্টালিকা এটা বাছি লৈছে তেন্তে তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলোৱা যিয়ে প্ৰতিবিম্বৰ সঠিক প্ৰকৃতি দিয়ে এতিয়া চোৱা যিকেইটা অপচন দিছে সেই অপচনবোৰত যেটো সেউজীয়া ৰং আছে এটোতো হ'বই নোৱাৰে কাৰণ আছিল নীলা এটো বেঙুনীয়া যেটো আছে এটোতো হ'ব নোৱাৰে কাৰণ হেতু তোমাৰ আছিল গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ হত লোটা সংকুচিত আৰু নীলা ৰঙৰ 30 নম্বৰ দন্ত চিকিৎসকসকলে দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে কিয় ব্যৱহাৰ কৰে কাৰণ এটো বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ অবতল দাপোন ব্যৱহাৰ কৰে 31 নম্বৰ কোৱেশ্চন ৰামধেনু ক'ত গঠন হয় তাৰমানে ৰামধেনু সদায় সূৰ্যৰ বিপৰীত ফালে গঠন হয় 32 নম্বৰ কোৱেশ্চন মানুহৰ চকুৱে লেন্সৰ ফোকাস দৈৰ্ঘ্য হাল হলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰি ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে উপযোজন ক্ষমতা 33 নম্বৰ কোৱেশ্চন তলত দিয়া চিত্ৰসমূহ অধ্যয়ন কৰা য'ত চাৰিজন ছাত্ৰ PQR আৰু S ৰ দ্বাৰা অনুসন্ধান কৰা কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ গতিপথ দেখুওৱা হৈছে ইয়াতে এটো তুমি চিত্ৰ দেখাই পাই ক'ব পাৰিবা এটো হ'ব কি নম্বৰটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ তাতো বি নম্বৰটো শুদ্ধ উত্তৰ 34 নম্বৰ SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ আছে বিদ্যুৎ আধানৰ SI একক কি কুলম্ব হয় মনত ৰাখিবা বিভৱ ভেদৰ একক ভোল্ট হয় কাৰ্যৰ একক জুল হয় আৰু ক্ষমতাৰ একক ওয়াট হয় 35 নম্বৰ কোৱেশ্চন এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়াৰ ক্ষমতা কিমান হ'ব 25 ওয়াট অৰ্থাৎ বি নম্বৰটো শুদ্ধ উত্তৰ 36 নম্বৰ কোৱেশ্চন তলৰ চিত্ৰত দণ্ডচুম্বকৰ বলৰেখা দেখুওৱা হৈছে কোনটো শুদ্ধ হ'ব ইয়াতে চোৱা এটো হ'ব সি নম্বৰটো শুদ্ধ হ'ব কাৰণ চুম্বক বলৰেখাবোৰ সদায় নৰ্থৰ পৰা ওলাই আৰু সাউথত সোমাই যায় 37 নম্বৰ কোৱেশ্চন হুহাতৰ বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলিয়ে কি নিৰ্দেশ কৰে প্ৰবাহৰ দিশ নিৰ্দেশ কৰে আৰু বাকি যিবোৰ আঙুলি আছে সেই আঙুলিবোৰে আবিষ্ট বিদ্যুতৰ দিশ নিৰ্দেশ কৰে চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰে কিন্তু বুঢ়া আঙুলিটো কি কৰে বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে 38 নম্বৰ কোৱেশ্চন বৈদ্যুতিক প্ৰবাহে যে এখন বৈদ্যুতিক চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো কোনে আৱিষ্কাৰ কৰিছিল এটা আৱিষ্কাৰ কৰিছিল অৰষ্টিডে তেৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 39 নম্বৰ কোৱেশ্চন তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি লোৱা নৱীকৰণ অযোগ্য কোনবোৰক কয় যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰো বা যিবোৰ শক্তিৰ উৎসৰ ভাণ্ডাৰবোৰ সীমিত তো হেতুৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ প্ৰাকৃতিক গেছ
40 নম্বৰ কুৱেশ্যনটো হৈছে জলবিদ্যুৎ প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি কাৰণ কি হ'ব কাৰণ অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় 41 নম্বৰ কুৱেশ্যন কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলাৰ পৰা হৰিণা নাইকিয়া হয় হৰিণা যদি নাইকিয়া হয় কি হ'ব ঘাঁহৰ সংখ্যা বাঢ়িব আৰু বাঘৰ সংখ্যা কমি যাব তেৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 42 নম্বৰ কুৱেশ্যন ষ্ট্ৰেটোস্ফিয়াৰ অজন স্তৰ এটা ভাল হয় নিশ্চয় যুক্তি দিছে এইটো ভাল আৰু কাৰণটো দিছে কাৰণ ষ্ট্ৰেটোস্ফিয়াৰৰ অজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱ যেনে ছালৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে গতিকে নিশ্চয়যুক্তি শুদ্ধ হ'ব আৰু ইয়াৰ যিটো কাৰণ আছে সেইটো কাৰণটো নিশ্চয়যুক্তিৰ কাৰণে শুদ্ধ ব্যাখ্যা তেৰ শুদ্ধ উত্তৰটো হ'ব এই নম্বৰ 43 নম্বৰ কুৱেশ্যনটো হৈছে বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাবোৰ কি সমস্যা এটা বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰিবলগীয়া হয় এটোও শুদ্ধ এক বৃহৎ পৰিমাণৰ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় এটোও শুদ্ধ গতিকে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ এ আৰু বি দুটা 44 নম্বৰ কুৱেশ্যন তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা তো বহনক্ষম উন্নয়নৰ মূল উদ্দেশ্য কি পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগত পৰিকল্পিত উন্নয়ন কৰা মানে এক নম্বৰটো শুদ্ধ হ'ব আৰু সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ কুৱেশ্যন সঠিক শব্দৰ মিশ্ৰণটো বাছি লোৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায় তো জীৱাশ্ম ইন্ধন নুবুজায় এইটো বতাহ কাঠ আৰু সূৰ্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে অহাকালি লৈ আহিম আৰু দুটা প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ তো প্ৰত্যেক দিনাই যদি তোমালোকে 90টাকৈ MCQ যদি সমাধান কৰিব পাৰা নিশ্চিতভাৱে তোমালোকৰ লাভ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে জয় অসম